আজি আমি চাম জিএছৰ এটা মোষ্ট ৰিপিটেড কুৱেশ্যন বিভিন্ন এক্সামত বহুবাৰ সুধিছি ফাণ্ডামেণ্টেল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ কিমানটা মৌলিক অধিকাৰ অনলি ভাৰতীয়সকলৰ কাৰণে উপলব্ধ ফৰেনাৰৰ কাৰণে উপলব্ধ নহয় ইম্পৰ্টেণ্ট কুৱেশ্যন বহুবাৰ এক্সামত সুধিছি অনলি ইণ্ডিয়ানৰ কাৰণে ফৰেনাৰৰ কাৰণে নহয় কিমানটা ফাণ্ডামেণ্টেল ৰাইট চ' মনত ৰাখিব 5টা ফাণ্ডামেণ্টেল ৰাইট 5টা মৌলিক অধিকাৰ অনলি ভাৰতীয়সকলৰ কাৰণেহে উপলব্ধ বহি কলম লৈ আহক বহিত লেখক সেই 5টা কি বস্তুবিলাক লিখি যাব পাছত ৰিভিজনত কামত আহিব ওকে চ' এই 5টা লেখক কি আৰ্টিকল 15 আৰ্টিকল 16 আৰ্টিকল 19 আৰ্টিকল 29 আৰু আৰ্টিকল 30 এই 5টা ফাণ্ডামেণ্টেল ৰাইট অনলি ইণ্ডিয়ানৰ কাৰণে ফৰেনাৰৰ কাৰণে নহয় কিমানটা 5টা এই 5টা কি মনত ৰাখক ইম্পৰ্টেণ্ট আহি থকা APSC হওক বা ADRE হওক ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে চ' ধুনীয়াকৈ নোট এটা কৰি এটা বহীত লিখি থৈ দিয়ক ওকে ঠিকে আছে